নমস্কাৰ যদি শুনা পাইছে লাইভটো কাট খাই গৈছিল হয়তো নেটৱৰ্কৰ বাবে হ'ব পাৰে পুনৰ আহিছোঁ গম পোৱা নাই চাই আছে নে কোনোবা নমস্কাৰ নমস্কাৰ মই চক্ৰপাণি পৰাশৰ হয় দুই এজনে চাবলৈ আৰম্ভ কৰিছে গতিকে মই কথাখিনি কৈ যাব বিচাৰিছোঁ যে আছামিজ মিউজিক ইণ্ডাষ্ট্ৰী নামৰ এই যিটো ফেচবুক পেজ তেওঁলোকে লাইভত আহিবলৈ কৈছিল আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি আহিলোঁ লাইভত আৰু মই চক্ৰপাণি পৰাশৰ প্ৰথমে কওঁ যে আমিও ডিজিটেল পৰ্টেলত জইন কৰিছোঁ মিৰৰ অফ আছাম নামেৰে আৰু তাত আহি আমি একেলগে কেইবাজনো বন্ধু একেলগ হৈ বিভিন্ন কাম আৰম্ভ কৰিছোঁ আপোনালোকে হয়তো চাই আছে লক্ষ্মণ ডেকা ধন্যবাদ লক্ষ্মণে আৰম্ভ কৰিছে এতিয়া কথাটো হ'ল লকডাউন বৃদ্ধি হ'ল আৰু লকডাউন বৃদ্ধি হোৱাৰ লগে লগে 17 মে'লৈকে পুনৰ 2টা সপ্তাহ আমি আবদ্ধ হৈ থাকিব লাগিব 2টা সপ্তাহ আমি লকডাউন মানি চলিব লাগিব কাৰণ কৰোনাৰ আতংক এতিয়াও শেষ হোৱা নাই আৰু ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে 2টা সপ্তাহ লকডাউন বৃদ্ধি কৰা হৈছে গতিকে এই সময়খিনি আমি অধিক সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব সোশ্যাল ডিষ্টেন্সিং মানি চলিব লাগিব আৰু কিছু শিথিলতা আহিব হেতু নহয় যে একেবাৰে কঠোৰ হ'ব ৰেড জোন গ্ৰীণ জোন আৰু ইয়েলো জোন এই তিনিটা জোনত বিভিন্নখিনি শিথিলতা আহিব বিশেষকৈ গ্ৰীণ জোন আৰু ইয়েলো জোনত গতিকে সেই শিথিলতাখিনি কি আহিব সেয়া আপোনালোকে বাতৰিত পাবই নিশ্চয় আৰু আমিও সেই বাতৰি ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ গতিকে এইবিলাক মানি চলিব লাগিব সকলোৱে যথেষ্ট সময়খিনি এইটো সময় যথেষ্ট গুৰুত্বপূৰ্ণ সময় হেমন্ত গগৈ হাই দাদা মই বাংগালুৰু হয় বাংগালুৰুৰ পৰা চাই আছে ধন্যবাদ কেনেকুৱা বাংগালুৰুত লকডাউন বৃদ্ধি হ'ল যিহেতু আকৌ আমি আবদ্ধ হৈ থাকিব লাগিব এই সময়খিনি চাও শান্তনু ৰাজকোঁৱৰ দাদা ভালনে খবৰ হয় মোৰ ভাল ধনজিত ডেকা হাই চক্ৰদা কি খবৰ মোৰ ভাল ধনজিত দাদা আপোনাৰ ভালনে হয় মোৰ ভাল এতিয়া কথা হ'ল বিশেষকৈ লকডাউনৰ কথা লকডাউন বৃদ্ধি হ'ল আৰু লকডাউন বৃদ্ধি হোৱা মানে এইটো নহয় যে আমি 3 তাৰিখলৈকে সময় দিছিল এতিয়া আমি বাহিৰলৈ ওলাই আহিব পাৰিম এইবিলাক নহয় কাৰণ লকডাউন বৃদ্ধি হৈছে আৰু লকডাউন বৃদ্ধি হোৱাৰ লগে লগে আমি আকৌ 2টা সপ্তাহ আমি সকলো নিয়ম শৃংখলা মানি চলিব লাগিব সোশ্যাল ডিষ্টেন্সিং আমি ৰক্ষা কৰিব লাগিব গতিকে সেইখিনি ক'বই লাগিব সেইখিনি আপোনালোকে সকলোৱে যাতে গুৰুত্ব দিয়ে সেইখিনি কথাই মই ক'বলৈ বিচাৰিছোঁ আৰু এতিয়া মোৰ কথাটো হ'ল যে আপোনালোকে মোক এতিয়া চাই আছে আছামিজ মিউজিক ইণ্ডাষ্ট্ৰী নামৰ যিটো ফেচবুক পেজ সেইটোত মোক চাই আছে কিন্তু মই আপোনালোকক অনুৰোধ কৰোঁ যে আমি মিৰৰ অফ আছাম নামেৰে যিহেতু ডিজিটেল পৰ্টেল আমি আৰম্ভ কৰিছোঁ সেই মিৰৰ অফ আছাম আপোনালোকে লাইক কৰিব আমাৰ এই লাইভটো শেষ হোৱাৰ পিছতে আপোনালোকে যাতে মিৰৰ অফ আছাম সেইটো আপোনালোকে লাইক কৰে আৰু ফ'ল' কৰি ৰাখিব যাতে আপোনালোকে আমাৰ বাতৰিসমূহ দিয়াৰ লগে লগে যাতে আপোনালোকলৈ নটিফিকেশ্যন আহে সেইকাৰণে মই কৈছোঁ যে আপোনালোকে পাৰিলে মিৰৰ অফ আছাম যিটো ডিজিটেল পৰ্টেল সেইটো আহিব আমাক তাত দেখা পাব গতিকে সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব গোটেই কথাখিনি মই এতিয়া যিসকলে চাই আছে তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে ক'ৰ পৰা চাই আছে আৰু কোন কেনেকৈ কি কৰি আছে সেইখিনি কথা যদি অলপ জানিব পাৰোঁ ভাল লাগিব 2এটা যদি প্ৰশ্নও আহে প্ৰতীক্ষা ডেকা দাদা কি খবৰ লকডাউন বৃদ্ধি হ'লে বহুত ভাল পাইছোঁ নিশ্চয় আমিও ভাল পাইছোঁ লকডাউন যাতে বৃদ্ধি হওক আৰু কৰোনাৰ পৰা যাতে মুক্ত হওক সমগ্ৰ অসমখন দেশখন বিশ্বই হওক বা যিয়ে নহওক যাতে আমি আগৰ নিচিনা এটা পৰিৱেশলৈ ঘূৰি আহিব পাৰোঁ সেয়া আমি কামনা কৰিম ধনজিত ডেকা ধনজিত কি খবৰ ধনজিতক মই চিনি ভালকৈ পাওঁ বাবু ভালে আছে এইটো ধনজিতে মোৰ কথা সুধিছেনে বাবু এতিয়া 2টা হৈ গ'ল এটা মোৰ ল'ৰা আৰু এটা আমাৰ নাজিৰ গতিকে কোনটো ল'ৰাৰ কথা সুধিছে মই নাজানো বাবু 2টা বাবু এতিয়া ভালে আছে আৰু
আৰু কালিও এইকেইদিন আমি এনেধৰণে বিভিন্ন ফেচবুক পেজত আহিছোঁ, আমি আপোনালোকৰ কাষ চাপিবলৈ চেষ্টা কৰিছোঁ। পল্লৱজ্যোতি নাথ চক্ৰদা ভালে আছেনে? হয় পল্লৱ, মই ভালে আছোঁ। তোমাৰ ভালনে? নিশ্চয় ভাল, ভালে কুশলে থাকা, সেয়া কামনা কৰিছোঁ। আৰু নিউজ 18ৰ পৰা আপুনি ওলাই গ'ল নেকি? মিৰৰ আছাম ইতিমধ্যে লাইক কৰি থৈছোঁ। নিশ্চয় মই নিউজ 18ৰ পৰা অব্যাহতি ল'লোঁ আৰু এতিয়া মই মিৰৰ অফ আছামত আৰম্ভ কৰিছোঁ নিজৰ এটা নতুন যাত্ৰা, নতুন কেইবাগৰাকী নতুন প্ৰজন্মৰ ব্যক্তিয়ে, গতিকে আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ। আৰু আপুনি লাইক কৰি থোৱাৰ বাবে পেজটো ধন্যবাদ। মই ৰঙিয়াৰ পৰা চাই আছোঁ। ধন্যবাদ প্ৰকাশ ডেকা, নিশ্চয় ৰঙিয়া। প্ৰতীক্ষা ডেকা, হয়। আচলতে ফেচবুক লাইভত আহিবলৈ কণ্ঠশিল্পীসকলৰ ভাল, তেওঁলোকে গীত গুণগুণাই দিব পাৰে। আমিতো সেইবিলাক কৰিব নোৱাৰোঁ বা মোৰ কণ্ঠও নাই গীত গুণগুণাবলৈ, গতিকে আমি এনেধৰণৰ কথাখিনিয়ে আপোনালোকৰ বাবে অৱগত কৰিছোঁ, যাতে ভালে আছোঁ দাদা। আপোনাৰ স্বাধীন চিন্তা নতুন কামখিনি এপ্ৰিচিয়েট কৰিছোঁ। ধন্যবাদ পল্লৱ, ধন্যবাদ। হেল্ল' দাদা, কিবা কথা পাতোঁ আপোনালোকৰ লগত। প্ৰশ্নকেইটা কৰিলে কথাবিলাক পাতিবলৈ ভাল হয়। যিহেতু লকডাউন বৃদ্ধি পালে, এতিয়া আপোনালোকৰ মনত কি ভাৱ হৈছে মোক সেইখিনি অকণমান কওক আপোনালোকে যদি পাৰে। লকডাউন যিহেতু বৃদ্ধি পালে, এতিয়া কেনেধৰণে পাৰ কৰিম বুলি ভাবিছে, বা কি হ'ব কি নহ'ব। আৰু যিহেতু কিছু পৰিমাণে শিথিল হ'ব, একেবাৰে শিথিল নোহোৱা নহয়, কিছু পৰিমাণে শিথিল হ'ব, গতিকে সেই শিথিলতাৰ যাতে সুযোগ কোনেও নলয় তাৰ প্ৰতিও আপোনালোকে নিজেই গুৰুত্ব দিব লাগিব, কাৰণ ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি ৰক্ষা কৰিব লাগিব। হয়, তুমিও এটা গান গাই দিয়া। মই গান গাব নাজানো। ডিফেন্স পাৰ্চন যেন লাগি আছে আপোনাক। চুলি এনেধৰণে কটাৰ কাৰণে চাগে, হয়। ৰয় শশাংকৰ, দাদা ভালে আছেনে আপুনি? হয় মই ভালে আছোঁ। বনজিত জি মানে জুবিন গাৰ্গ চাগে, বনজিত জুবিন গাৰ্গ বৈশ্য, হয় ভালে আছোঁ। সকলো কুশলে মংগলে থাকক, সেয়াই কামনা কৰিছোঁ। দাদা আপোনাৰ লগত কণ্টেক্ট কৰিব পৰা ৱে এটা পাম নেকি? নিশ্চয় পাব। মই ফেচবুকতো আছোঁ আৰু মোৰ হোৱাটছএপ নাম্বাৰটো মই গাই দিছোঁ, 9957588308, ছেভ কৰি ৰাখিব। মাইনা ৰকি হয় ভালে আছোঁ। লক্ষ্য গোস্বামী, লকডাউন কেনেকৈ পাৰ কৰিছে? আচলতে লকডাউন পাৰ কৰিছোঁ মানে অফিচ অহা যোৱা কৰি আছোঁ, অফিচ আৰু ঘৰ, যাতে ক'তো নাযাওঁ, ডাইৰেক্ট অফিচ আহোঁ, অফিচৰ পৰা ঘৰলৈ যাওঁ, তেনেধৰণে পাৰ হৈছে লকডাউন। আশা কৰিছোঁ আপোনালোকৰো ভালে আছে, আপোনালোকো ভালে কুশলে থাকক, সেয়া কামনা কৰিছোঁ। ছাৰ মিৰৰ অফ আছাম অফিচত আছেনে? টাৰ্ণিং ষ্টুডেণ্ট, অ'কে, টাৰ্ণিং পইণ্টৰ ষ্টুডেণ্ট মানস গোস্বামী, হয় মিৰৰ অফ আছামৰ অফিচতে বৰ্তমান আছোঁ। আৰু কওক আপোনালোকৰ, মই পুৰণি গুদামৰ পৰা কৈছে, হয়। ৰিবলু কাঠ হাজৰিকা, অ'কে। ৰয় শংকৰ, নতুন যাত্ৰাৰ বাবে সফল হওক তাৰ কামনা কৰিলোঁ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰয় শশাংকৰ। নাম্বাৰটো আকৌ এবাৰ ক'বচোন। 9957588308, আকৌ কৈছোঁ 9957588308।
হয়, এইটো হোৱাটছএপ নাম্বাৰ, মই এটাই নাম্বাৰ। বিমল কলিতা, মই বাংগালোৰৰ পৰা চাই আছোঁ। আপুনি নিউজ 18ৰ পৰা ওলাই গ'ল নেকি? আপোনাৰ নিউজ 18ত বহুত ভাল প্ৰগ্ৰেম কৰিছিল। হয়, মই নিউজ 18ৰ পৰা অব্যাহতি ল'লোঁ। এতিয়া মই মিৰ'ৰ অফ আছামত ডিজিটেল পৰ্টেল সেইটোত জইন কৰিছোঁ। আৰু ধন্যবাদ, আপুনি আগতে মোৰ প্ৰগ্ৰেম চাইছিল আৰু আশা কৰিছোঁ এতিয়াও আপোনালোকে আমাৰ মিৰ'ৰ অফ আছামত আমাৰ অনুষ্ঠানসমূহ চাব বুলি আশা কৰিছোঁ। আৰু বাংগালুৰুত কেনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান জনাবলৈ নাপাহৰিব। কমল চৌধুৰী, দাদা ভালে আছেনে? নিশ্চয় ভালে আছোঁ কমল চৌধুৰী, আপোনাৰ ভালনে? বুনকেওট, ভালনে? নিশ্চয় ভাল কমল চৌধুৰী দাদা, মই বঙাইগাঁৱৰ পৰা চাই আছোঁ। হয়, ধন্যবাদ। হয়, কৰোণাৰ বিষয়ে কি ক'ব? ক'ভিড-19ৰ বিষয়ে কি ক'ম? সকলো যাতে ভালে কুশলে থাকক সেয়াই কামনা কৰিছোঁ আৰু লকডাউন মানি চলক। প্ৰান্তিক শৰ্মা, প্ৰান্তিক কি খবৰ তোমাৰ? নমস্কাৰ। বাবু আছে নেকি? হয়, বাবু আছে, আচলতে নাজিৰ আছে। এখন টেক মিছ কৰোঁ। এখন টেক মিছ কৰে, ধন্যবাদ। আকৌ লগ পাব, বেলেগ অনুষ্ঠানৰ নাম লৈ আহিম, খুব কম দিনৰ ভিতৰতে লগ পাব। আৰু বাবুক কৈ আছে এবাৰ দেখা দি দিলে ভাল লাগিব বাবু। এবাৰ যদি আহে বাবু তো নাই, বাবু ব্যস্ত হৈ আছে এই মুহূৰ্তত, যথেষ্ট ব্যস্ত। গতিকে পৰৱৰ্তী সময়ত লগ পোৱা যাব আপোনালোকক সকলো। গতিকে এই মুহূৰ্তত এইখিনিয়ে আপোনালোকক ক'লোঁ যে লকডাউন মানি চলক, ভালে কুশলে থাকক, নতুন যাত্ৰাৰ শুভকামনা জনালোঁ। কাৰ্বি আংলঙৰ পৰা কৈছে, ধন্যবাদ। মানস গোস্বামী, হোৱাটছ নিউ গন বি দেয়াৰ অন মিৰ'ৰ এণ্টাৰটেইনমেণ্ট শ্ব' ইজ অ'কে। একচুৱেলি এণ্টাৰটেইনমেণ্ট শ্ব' বুলিয়ে নহয়, বিভিন্ন ধৰণৰ অনুষ্ঠান, বিভিন্ন ধৰণৰ বাতৰি আপোনালোকে ইয়াত পাব মিৰ'ৰ অফ আছামত। গতিকে আপোনালোকে ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। দাদা আপোনাৰ ঘৰ ক'ত ক'বনে? মোৰ ঘৰ গহপুৰত অৰিজিনেল, আৰু মই গুৱাহাটীতে বৰ্তমান থাকোঁ। চুলি ক'ত কাটিলে? চুলি ওচৰতে কাটিলোঁ আৰু। প্ৰান্তিক, প্ৰাঞ্জল, নাজিৰ আৰু আপোনাৰ লগত একেলগে কাম কৰাৰ হেঁপাহ এটা আছে। প্ৰান্তিক, চেষ্টা কৰিম। বিমল কলিতা, আপোনাৰ নিউ যাত্ৰাৰ বাবে ধন্যবাদ। ৰাইজে আপোনালোকৰ নতুন চেনেলটো ভাল পাইছে, নিশ্চয় আশা কৰিছোঁ ভাল পাইছে আৰু আদৰি ল'ব বুলি এটা বিশ্বাস আছে, ধন্যবাদ। হেল্ল' দাদা, কি খবৰ? ধন্যবাদ, মোৰ ভাল। জান চি শৰ্মা, মোৰ ভাল। তপজিত পাৰ্মি, মোৰ ভালেই। হয়, বিহু গুণগুণাই দিয়ক এফাকি, নাজানো বিহু গাব, চৰি। দীপাংকৰ শইকীয়া, এখন টেকে, হয়, এতিয়া নতুন এটা অনুষ্ঠান যিহেতু আৰম্ভ কৰিছোঁ ইয়াত, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু এইখিনিতে কওঁ যে যি নহওক, প্ৰথম কথাটো হ'ল আছামিজ মিউজিক ইণ্ডাষ্ট্ৰীৰ এই ফেচবুক পেজত আমি আহিলোঁ, আৰু তাৰ সমানে সমানে আপোনালোকক এটাই অনুৰোধ কৰিম যে মিৰ'ৰ অফ আছাম নামৰ যিটো ফেচবুক পেজ, সেইটো লাইক কৰক। তাত আমাৰ বাতৰিসমূহ আপোনালোকে পাব। আমি ডিজিটেল প্লেটফৰ্মখনত যিহেতু নতুনকৈ খোজ দিছোঁ, গতিকে আমাক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি মোৰ বিশ্বাস। গিৰীন দাস, অসম, কি খবৰ দাদা? মোৰ ভাল দাদা, আপুনি গুৱাহাটীৰ ক'ত থাকে? মই জালুকবাৰীত থাকোঁ। দীপজ্যোতি শইকীয়া, শইকীয়া, ভালে থাকক, আপুনিও ভালে থাকক। আপোনাৰ পোৱা নাই, মই ইউটিউবত ভিডিঅ' দিয়া নাই বহুত দিন, চাম, চেষ্টা কৰিম। মানস গোস্বামী, প্লিজ কনফিউজন অফ গ্ৰীণ জ'ন, একচুৱেলি কি জ'ন, কি খোলা থাকিব? অ'কে,
গ্ৰীণ জ'নত এইখিনি কথা এটা মই ক'ব বিচাৰিছোঁ। গ্ৰীণ জ'নত প্ৰায়খিনি বস্তুৱে খোলা থাকিব। মই সেইখিনি ক'ব বিচাৰিম যে আপোনালোকৰ গেলামালৰ দোকান যিসমূহ থাকিব সেয়া খোলা থাকিব গ্ৰীণ জ'নত একচুৱেলি কি খোলা থাকিব অকণমান ডিটেইলছ জানিবলৈ বিচাৰিছে। গ্ৰীণ জ'নত অঁ অ'কে মই আপোনালোকক গাই দিছোঁ দিয়ক। কি বন্ধ থাকিব সকলো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, যাত্ৰীবাহী ৰে'ল আৰু যাত্ৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাছ সেৱা বন্ধ থাকিব মেট্ৰ' ৰে'ল আৰু আন্তঃ জিলা যাতায়াত ব্যৱস্থা বন্ধ থাকিব, চাই লওক আপোনালোকে। আৰু সকলো শিক্ষা প্ৰতিষ্ঠান, চিনেমা হল, শ্বপিং মল, জিম, স্পৰ্টছ কমপ্লেক্স, বাৰ বন্ধ থাকিব ৰাজনৈতিক সভা, সাংস্কৃতিক অনুষ্ঠান, ভক্তৰ বাবে ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব। অত্যাৱশ্যকীয় কাৰ্যৰ বাবে সন্ধিয়া 7 বজাৰ পৰা 7 বজালৈ ব্যক্তিৰ চলাচল বন্ধ থাকিব। অ'কে, অত্যাৱশ্যকীয় যদি কাম নাথাকে তেতিয়াহ'লে আহিব নোৱাৰিব আপোনালোক। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে 144 ধাৰাৰ অধীনত জাৰি কৰিব পাৰিব সান্ধ্য আইন। গতিকে আপোনালোকে মনত ৰাখিব, আৰক্ষী বা প্ৰশাসনে তেওঁলোকে বিভিন্ন ধাৰা লগাই আপোনালোকক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু সাৱধান। 65 বছৰ ঊৰ্ধ্বৰ অধীনত জাৰি কৰিব। 65 বছৰ ঊৰ্ধ্বৰ আৰু 10 বছৰৰ তলৰ অন্তঃসত্ত্বা মহিলা যাব নোৱাৰিব বাহিৰলৈ। সঠিক চিকিৎসা সম্পৰ্কীয় কাৰণৰ বাদে বাহিৰলৈ ওলাব নোৱাৰিব এইসকল। অ'কে, এতিয়া বুজি পাইছে নিশ্চয় আপোনালোকে। আৰু কি খোলাৰ অনুমতি পাইছে গ্ৰীণ জ'নত সেইখিনি মই আপোনালোকক কৈ দিছোঁ। খোলা থাকিব ঔদ্যোগিক প্ৰতিষ্ঠান, অব্যাহত থাকিব নিৰ্মাণ কাৰ্য, আৰম্ভ হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ অনলাইন ব্যৱস্থা। সেইটো এটা ভাল হ'ব। অত্যাৱশ্যকীয় যিকোনো সামগ্ৰী থাকিব অনলাইন যোগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, সেইটো ভাল কথা হ'ব। সেইটোত ছুইগি চাগে বাকী যিবিলাক এপছবিলাক থাকে সেইবিলাকে চাগে কাম কৰিব, মোৰ বিশ্বাস এটা আছে। অনলাইন ব্যৱস্থাটো যিহেতু খোল খাব। আৰু 33% কৰ্মচাৰীক লৈ খুলিব পাৰিব ব্যক্তিগত খণ্ডৰ কাৰ্যালয়। গতিকে 33% কৰ্মচাৰী লৈহে ব্যক্তিগত খণ্ডৰ যিসমূহ প্ৰতিষ্ঠান আছে সেইবিলাক খুলিব পাৰিব। উপসচিবৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিৰেহে খুলিব পাৰিব চৰকাৰী কাৰ্যালয়সমূহ। আৰু বাকী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে সৰ্বাধিক 33% কৰ্মচাৰী উপস্থিত থাকিব। গতিকে কথাখিনি সেইখিনিয়ে, খুব একেবাৰে শিথিলতা নাই, যেনেধৰণে আছিল প্ৰায় তেনেধৰণেই থাকিব। আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিবই লাগিব, কথাটো সেইখিনিয়ে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ৰুল আছে, সেই ৰুলসমূহ মানি চলিব লাগিব। কেইবাটাও মেছেজ আছিল, মেছেজখিনি প্ৰায়খিনি গুচি গৈছে বাৰু, যি নহওক। বাবাই মেছেজ সকলোৰে সুস্বাস্থ্যৰ কামনা কৰিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ বাবা, আপোনাৰ আশীৰ্বাদ খুবেই প্ৰয়োজন। দীপাংকৰ শইকীয়া, মিৰৰ অফ আছামৰ লং লাইফ, আজি ফ'ল' কৰিলোঁ দাদা। ধন্যবাদ দীপাংকৰ শইকীয়া। মিৰৰ অফ আছামক ৰাইজে আদৰিছে, ধন্যবাদ। ককাইদেউ নমস্কাৰ, আপোনাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজীৱ বৰা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱানন্দ ভৰালী, দাদা গা বেয়া নেকি? অলপ ক্ষীণাইছে? নহয়, আচলতে চুলি কাটিলোঁ কাৰণেহে ক্ষীণাইছোঁ, বেলেগ একো নাই। এজন বিশেষ ব্যক্তিয়ে ফোন কৰিছে, কেকেদা, আপোনালোকৰ মৰমৰ। গতিকে কেকেদাই ফোন কৰিছে, মই পিছত ৰিচিভ কৰিম, এতিয়া ৰিচিভ নকৰোঁ। আপোনালোকৰ লগত কথা পাতি লওঁ, কথাখিনি কেকেদাৰ লগত পিছত পাতিম, ঠিক আছে। দাদা আপুনি ছেপ্টেম্বৰলৈকে চাগে এনেকৈয়ে থাকিব ছাৰ। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ নাজানো আৰু কেতিয়ালৈকে থাকে, নিশ্চয় থাকিব চাগে, বহুত দিন পাৰ হৈ যাব পাৰে। তো আজি বেছি সময় নকৰোঁ আৰু, যথেষ্ট সময় কথা পাতিলোঁ আপোনালোকৰ লগত। দাদা আপুনি জুবিন দাৰ লগত খবৰ লৈ আছেনে? আপুনি? হয়, মই জুবিন দাৰ খবৰ লৈ আছোঁ, প্ৰায়ে লওঁ খবৰ। ঠিকে আছে, সুস্থ হৈ আছে।
4 তাৰিখে অহা কথা আছিল, আহিব পাৰিবনে নাই মই সেইটো নাজানো। লং লিভ মিৰৰ অফ আছাম, লং লিভ, ধন্যবাদ ৰচিদ লহকৰ, ধন্যবাদ। জিতেন শৰ্মা, দাদা নমস্কাৰ, মই হোজাইৰ পৰা জিতেন শৰ্মাই কৈছোঁ, হোজাইৰ পৰা নমস্কাৰ। মই আপোনাৰ গহপুৰলৈ চাই আছোঁ, ধন্যবাদ ৰাজীৱ। দাদা মিৰৰ অফ আছামৰ ষ্টুডিঅ' কাৰ্বি আংলঙত নেকি? কাৰ্বি আংলঙত ষ্টুডিঅ' আছে, তাতো আছে, আৰু ইয়াত গুৱাহাটীতো ষ্টুডিঅ' আছে। গতিকে কাৰ্বি আংলং আৰু গুৱাহাটীৰ দুইটা সংমিশ্ৰণ হৈ আছে বৰ্তমান। ভৱিষ্যতলৈ আৰু বিভিন্ন স্থানত হোৱাৰ সম্ভাৱনা আছে। লকডাউন ভালকৈ কেতিয়া খুলিব, সেইটো কেতিয়া হ'ব সেইটো আমি নাজানো দেই। চক্ৰদা ধন্যবাদ, ধন্যবাদ। তো প্ৰায় আধা ঘণ্টা সময় কথা পাতিলোঁ, দিয়ক শেষত এটা কথাই কওঁ যে ভালে থাকক আপোনালোক, কুশলে থাকক, আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলক, যাতে কৰোণাই আমাক পুনৰবাৰ আঁতৰি যাওক কৰোণা, আৰু আমি যাতে আগৰ নিচিনাকৈ সকলোৱে সুখে শান্তিৰে থাকিব পাৰোঁ, ইজনে আনজনৰ ঘৰলৈ যাব পাৰোঁ, ইজনে আনজনক যাতে সাৱটি ল'ব পাৰোঁ, ইজনে আনজনক যাতে হেণ্ডশ্বেক কৰিব পাৰোঁ, বা মুখত মাস্ক নিপিন্ধাকৈ যাতে ওলাই আহিব পাৰোঁ, এনেকুৱা এটা পৰিৱেশ যাতে ঘূৰি আহক পুনৰ, ইজনে আনজনৰ ঘৰলৈ গৈ এসাঁজ ভালকৈ খাব যাতে পাৰোঁ, ইজনে আনজনৰ খবৰ ল'ব পাৰোঁ। বহু দেখিছোঁ পৰিয়ালত বহু সমস্যাৰ সৃষ্টি হৈছে, যিসকলে দিন হাজিৰা কৰি খাইছে তেওঁলোকৰো বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে, ইজনে আনজনৰ ঘৰলৈ যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে, আৰু সকলোবিলাক হোৱাৰ মূল কাৰণ হৈছে প্ৰকৃতিৰ ওপৰত আমি যিমান অত্যাচাৰ চলালোঁ, সেই অত্যাচাৰবিলাক যাতে নোহোৱা হওক, সেয়া কামনা আমি সকলোৱে কৰিব লাগিব, আৰু আপোনালোকেও সেইবিলাক মানি চলিব। আচলতে এয়া এটা প্ৰকৃতিৰ শিক্ষা বুলিয়ে ক'ব লাগিব, আৰু এই প্ৰকৃতিৰ শিক্ষাৰ পৰা আমি শিকাৰ এতিয়া থল আছে। এয়া প্ৰকৃতিৰ ধৰক এটা খং উঠিল, আৰু ইয়াৰ পিছত ধৰক আমি সকলোৱে ইয়াৰ পৰা শিক্ষা এটা লৈ আমি যাতে আকৌ আগৰ নিচিনা এটা পৰিৱেশলৈ ঘূৰি যাব পাৰোঁ, সেয়া কামনা কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, বেছি সময় আপোনালোকৰ নলওঁ। পুনৰ শেষত আছামিজ মিউজিক ইণ্ডাষ্ট্ৰীৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু যিসকলে মোৰ এই লাইভ চালে, মোৰ লগত অংশগ্ৰহণ কৰিল, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি এই যিটো লাইভ অনুষ্ঠান কৰিলোঁ তাৰ পৰা বিদায় ল'ব বিচাৰিছোঁ, কিন্তু বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত আকৌ কওঁ যে মিৰৰ অফ আছাম ডিজিটেল পৰ্টেল, ফেচবুকতো পাব, ইউটিউবত পাব, প্ৰতিটো ছ'চিয়েল মাধ্যমতে পাব আমাক। গতিকে আমাক লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বিশেষ আজিলৈ নকওঁ, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। আজিলৈ বিদায় দিয়ক, ধন্যবাদ, ধন্যবাদ।